নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্ট মাহটোত মীন ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মোৰ বিষয়লৈ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ স্বভাৱ অলপ আক্ৰমণাত্মক হৈ থাকিব পাৰে, যাৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ তীব্ৰ কাজিয়া হ'ব পাৰে, গতিকে কোনোবাৰ লগত কথা পাতিলে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক আৰু কোনো শব্দ ব্যৱহাৰ কৰাৰ আগত সাৱধান হওক, যাতে আপোনাৰ মুখেৰে বেয়া শব্দ কৰি আঘাত নহয়। পিতৃ মাতৃক যথাযথ সন্মান দিয়ক আৰু তেওঁলোকৰ প্ৰতি পৰামৰ্শ ভালদৰে শুনক। তেওঁলোকৰ প্ৰতিটো পৰামৰ্শ ভালদৰে শুনক। মাহৰ প্ৰথম সপ্তাহত মাতৃৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে আৰু মনটো অস্থিৰ হৈ থাকিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব আৰু আন ক্ষেত্ৰৰ পৰাও আপুনি সুবিধা লাভ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে নতুন পৰিকল্পনা কৰিব আৰু এই ক্ষেত্ৰত আপুনি বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিকো লগ পাব পাৰে। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে হয়তো এই মাহত নিজৰ কামত দ্বিধাদ্বন্দ্বৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তেওঁ উচ্চপদস্থ বিষয়ৰ পৰাও প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে সময়ত নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক আৰু কোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ব্যক্তিগত খণ্ডত কাম কৰা যিসকল কৰ্মচাৰী, তেওঁলোকে নিজৰ কামত সন্তুষ্ট যেন লাগিব আৰু তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰাও সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু অসাৰ কামত সময় কটাব। ইয়াৰ ফলত ভৱিষ্যতে তেওঁলোকৰ পৰীক্ষাত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। গতিকে পঢ়া শুনা আৰু অন্যান্য কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত শিক্ষকৰ পৰা উপযুক্ত নিৰ্দেশনা লাভ কৰিব আৰু কোচিং অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিছু সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। যিসকল পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে, তেওঁলোকে এই মাহত শুভ লক্ষণ দেখিবলৈ পাব। তেওঁলোকৰ জীৱনত কোনোবাই প্ৰৱেশ কৰিব পাৰে, যিয়ে তেওঁলোকক উপযুক্ত পথ প্ৰদৰ্শন কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ সংগীৰ প্ৰতি হতাশাৰ অনুভৱ হ'ব, যিয়ে আপোনাৰ সম্পৰ্ক দুৰ্বল হোৱাৰ সম্ভাৱনা থাকিব। এই মাহত আপুনি আপোনাৰ পত্নীৰ প্ৰতি দুখ অনুভৱ কৰিব আৰু তেওঁলোকৰ বিষয়ে একোৱেই আপোনাক আকৰ্ষণ নকৰিব। এনে পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰি সেইবোৰ বুজিবলৈ চেষ্টা কৰা উচিত। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে, তেন্তে তেওঁলোকৰ প্ৰতি মোহ ভংগ হ'ব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব আৰু
কোনো সমস্যা নহ'ব। শ্বাস প্ৰশ্বাসজনিত ৰোগীসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু বাহিৰলৈ ওলোৱাৰ আগতে সম্পূৰ্ণৰূপে সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপোনাৰ শৰীৰত কোনো ফোঁহা ওলোৱাৰ সমস্যা হয় তেন্তে এই মাহত ই বৃদ্ধি পাব পাৰে। মানসিকভাৱে আপোনাৰ স্বাস্থ্য খুবেই ভাল হ'ব আৰু আপোনাৰ বুদ্ধিমত্তাৰ বিকাশ হ'ব। শৰীৰটো নতুনকৈ শক্তিৰে ভৰি থকা অনুভৱ কৰিব আৰু প্ৰতিদিনে নতুন নতুন চিন্তা মনলৈ আহিব। মীন ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত এওঁলোকৰ শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মীন ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।